किसने कहा कि अगर आप परमेश्वर के रास्ते में चल रहे हो तो परमेश्वर केवल सही लोग भेजेगा? बहुत से लोगों को नहीं समझ में आती थी। परमेश्वर, अगर आप परमेश्वर के रास्ते में भी हो और सब कुछ सही कर रहे हो, फिर भी परमेश्वर, ध्यान रखिए मैं क्या कह रहा हूं, परमेश्वर गलत लोगों को आपके रास्ते में भेजेगा जो आपके हिसाब से गलत हैं और परमेश्वर के हिसाब से सही है। क्यों? ताकि वो आपके अंदर कुछ चीजें विकसित कर सके। वो आपके रास्ते में एक बहुत ही दुष्ट आदमी भेज देगा ताकि आप दिखा पाओ आप मसीह हो। प्रेज द लॉर्ड, हालेलुया। नहीं तो आप कैसे बताओगे? आपके रास्ते में दुष्टों को आना पड़ेगा और आपको प्रेम करना उनसे सीखना पड़ेगा, उनके लिए प्रार्थना करना सीखना पड़ेगा। तो मत कहिए दुष्ट मेरे रास्ते में क्यों आ गया, आपको बदलने के लिए, प्रेज द लॉर्ड, आपको बेहतर बनाने के लिए। हालेलुया, হালেলুয়া। হয় ঈশ্বর, আপুনি মহান হয়। আপোনাৰ দয়া সৰ্বদাৰ বাবে, আপোনাৰ কৰুণা সৰ্বদাৰ বাবে ধন্যবাদ। ধন্যবাদ আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে ধন্যবাদ, আপোনাৰ আত্মাৰ বাবে ধন্যবাদ, আপোনাৰ লিখিত বাক্যৰ বাবে ধন্যবাদ, আমাক সদায় বিজয় চলোৱাৰ বাবে। আপুনি মোৰ শিলা হয় আৰু আমাৰ দৃঢ় দুৰ্গ হয়। ধন্যবাদ, আপুনি আমাক এক বহল আৰু স্থানত লৈ আহিছে, সমৃদ্ধিৰ স্থান, এক আনন্দৰ স্থান, বিজয়ৰ স্থান। ধন্যবাদ প্ৰভু, ধন্যবাদ, 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 ধন্যবাদ। আপুনি আমাক আপোনাৰ মন্দিৰ বনোৱাৰ বাবে ধন্যবাদ, আমাক প্ৰভু যীশুৰ নামক ব্যৱহাৰ কৰিবলৈ অধিকাৰ দিয়াৰ বাবে ধন্যবাদ দিছোঁ। সেইটো সলনি যিটো নেকি আমি আপোনাৰ নামত লৈ আহিব পাৰোঁ। ধন্যবাদ আমাক আশীৰ্বাদ দিয়াৰ বাবে, ধন্যবাদ আমাক এক আশীৰ্বাদৰ আকৰ বনোৱাৰ বাবে ধন্যবাদ দিছোঁ। আমি আশীৰ্বাদ প্ৰাপ্ত, ধন্যবাদ দিছোঁ। আৰু আমাৰ যোগেদি আপোনাৰ আশীৰ্বাদবিলাক এই বিশ্বত সদায় গৈ থাকে। আমি আপোনাক ধন্যবাদ দিছোঁ, এইটো সময়ৰ বাবে ধন্যবাদ দিছোঁ যিটো আপুনি আমাক দিছে। আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। ধন্যবাদ দিছোঁ যিটো আপুনি আমাক দিছে। আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। কৈছোঁ যে প্ৰভু, আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু শিকিবৰ বাবে ধন্যবাদ দিছোঁ। আৰু এই প্ৰাৰ্থনাক প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে। হালেলুয়া। ওচৰত থকাজনক আদৰণি জনাব পাৰে ভালকৈ হাই ফাই দি, হাঁহি মুখে কওক যে আপোনাক আদৰণি জনাইছো। কি হয় ক'ব পাৰে, আৰু জোৰকে ক'ব পাৰে যে আপোনাক আদৰণি জনাইছো। কওক, মই আশীৰ্বাদ প্ৰাপ্ত। যোৱা সপ্তাহৰ পৰা কিমান লোকে কৈ আছে যে মই আশীৰ্বাদ প্ৰাপ্ত। বহুত আৱশ্যক হয় যে যিটো বাৰ্তা আপোনালোকে যোৱা দেওবাৰে শুনিছিলে, আপোনালোকে সেই অনুসৰি জীৱন যাপন কৰিবলৈ আৰম্ভ কৰি দিয়ক। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে যিয়ে বিচাৰিছে যে ঈশ্বৰে আপোনালোকলৈ কৰক বুলি, ইতিমধ্যে আপোনালোকৰ বাবে সেইটো কৰি দিছে। হালেলুয়া। থকাজনক কওক যে ঈশ্বৰে মোৰ কাৰণে সকলোবিলাক কৰি দিছে। আমি অতিশয় আশীৰ্বাদ প্ৰাপ্ত আৰু আমি তাৰ এটা সংজ্ঞা দিছিলো। হ'ব পাৰে যদিহে আপোনালোকে অহা নাছিলে, মই আকৌ তাক দোহাৰি দিছো। আমি ক'লো যে আশীৰ্বাদৰ অৰ্থ হৈছে যে প্ৰদান কৰে, আহ্বান কৰে, যিটো নেকি অধিকৃত কৰে, ভাগ বতৰা কৰে। চাৰিটা কথা যি আমি কৈছিলো যে আশীৰ্বাদে কি কৰে, প্ৰদান কৰে, আহ্বান কৰে, অধিকৃত কৰে, যি ভাগ বতৰা কৰে। চাৰিটা কথা যি সমৃদ্ধি, সমৰ্থক, যোগ্যতাক, কল্যাণক। আৰু আমি কৈছিলো যে কল্যাণ হৈছে এক সদায় স্বাস্থ্যৱান আৰু সন্তুষ্টিৰ সৈতে সফল থকাৰ অৱস্থা। বৰ প্ৰশংসা হওক। কওক যে সদায় সুখী থাকক। যদি আপুনি সদায় সুখী হৈ আছে, আনন্দিত আছে, তেনেহলে আপুনি আশীৰ্বাদ প্ৰাপ্ত। প্ৰভুৰ প্ৰশংসা হওক। বহুতো লোকবিলাক যে আনন্দিত হৈ থাকিব নোৱাৰে,
কিয়নো সময়ে সময়ে তেওঁবিলাকলৈ এইবিলাক মনত পৰি যায় যে যিবিলাক লোকবিলাকে আগতে কৰিছিল, যি ভুল তেওঁবিলাকৰ সৈতে হৈছিলে বা যি ভুল তেওঁবিলাকে নিজে কৰিছিলে। সময়ে সময়ে এতিয়া আপুনি এটা বিষয় লৈ কথা বতৰা কৰিব, এতিয়া তেওঁৰ নিজৰ বেদনাৰ বিষয়ে ক'বলৈ ধৰে। ঠিক আছে, এইটো একো নাই, আপুনি আপোনাৰ বেদনা এবাৰ ক'ব পাৰে, কিন্তু আপোনাৰ বেদনা যদি আপুনি বাৰে বাৰে কৈ থাকে তেনেহলে জীৱন যাপন কৰিব কঠিন হৈ পৰিব। এইটো আশীৰ্বাদ নহয়, ঠিক আছে, হয় নে নহয়? যে নহয়, ঈশ্বৰৰ বাক্যই সূচী কৰে, ঈশ্বৰৰ বাক্য সামৰ্থ্য দিয়ে। শৰীৰত কৰবাত বিষ আছে, আমি আশা কৰো যে অলপ দিনৰ পাছত সেইটো গুচি যাওক। প্ৰাৰ্থনা কৰিম, লগতে তাৰ যি কৰিবলগীয়া আছে সকলো কৰণীবিলাক আমি কৰিম, সেই বিষটো দূৰ হৈ যায়। সেইদৰে হবলৈ নিদিয়ক। আত্মাৰ যিটো বেদনা হয় সেইটো সদায় কাৰণে থাকি যায়, সেইদৰে কেতিয়াও হবলৈ নিদিব। আপোনালোকে বাক্যৰ সেৱা ব্যৱহাৰ কৰিব লাগিব। আপুনি নিজকে নিজে সেই বেদনাৰ পৰা, সেই দুখৰ পৰা আপুনি হতাশাত জীৱন যাপন কৰিব নোৱাৰে। আপুনি একেৰাহে সেই কথাবিলাকত জীৱন যাপন কৰিব নোৱাৰে যিবিলাক নেকি আপোনাৰ বিৰুদ্ধে কৰা হৈছিল। ভাবি চাওক, যীশুখ্ৰীষ্টৰ বিৰুদ্ধে কিমান লোকবিলাকে কি কি কৰিছিলে। তেওঁ আজিও মনত ৰাখিলে হয়, নাজানো তেনে কি হলে প্ৰভুৰ প্ৰশংসা হওক। আপুনি চতুৰ হব লাগিব, মনত ৰাখিব যে আশীৰ্বাদ কি হয়। সদায় সুখী থকাৰ অৱস্থা কওক, ওচৰত থকা জনক কওক যে আশীৰ্বাদ সদায় সুস্থ হব আৰু সন্তুষ্টিৰ সৈতে সফল থকাৰ অৱস্থা। কিন্তু কিছুমান লোক নিজৰ সফলতাৰে সন্তুষ্টি নহয়, কিছুমান এনে নহয়। তেওঁবিলাক সদায় এনেকুৱা লাগে যে এইটো আনৰ পৰা এইটো কম আছে আৰু সন্তুষ্ট নাই। সেইটো কাৰণে বহুত কম লোকে জানে, আৰু সেইটো কাৰণে আপুনি জানিব লাগিব যে সন্তুষ্ট মানে কি হয়। ভাল কথা এইটো হয় যে মই আশীৰ্বাদ প্ৰাপ্ত, কওক মই আশীৰ্বাদ প্ৰাপ্ত। তাৰ এটা আৰু সংজ্ঞা আছে যে সমৃদ্ধিশালী হবৰ কাৰণে শক্তি দিয়া। আশীৰ্বাদ হোৱাৰ অৰ্থ হৈছে সমৃদ্ধি হবৰ কাৰণে শক্তি দিয়া। মই ইয়াতে ধ্যান কেন্দ্ৰিত কৰিব বিচাৰিছো। ক'ব পাৰে মই সমৃদ্ধি হবৰ বাবে শক্তিমন্ত কৰা হৈছে, যেনেকৈ আমি মহিলা সবলীকৰণক আমি শুনিছো শব্দবিলাক, নহয় জানো? কিমানে শুনিছে? দেশত বহুত এইটো চলি থাকে যে মহিলা নাৰী সবলীকৰণ, বহুতো যি নেকি মহিলা সবলীকৰণ প্ৰক্ৰিয়া চলি থাকে। কিন্তু কেৱল ঈশ্বৰে নাৰী সবলীকৰণটো কৰাই নহয়, কিন্তু সকলো আশীৰ্বাদ কৰি সবলীকৰণ কৰিছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ঈশ্বৰে আমাক সমৃদ্ধিশালী হবৰ কাৰণে সবলীকৰণ কৰিছে, আমাক শক্তিমন্ত কৰিছে। তাৰ মানে আমাৰ ভিতৰত কিবা এটা আছে যিটো আমি সদায় আমাৰ জীৱনক সফলতাৰ পথত লৈ যাব পাৰো। প্ৰভুৰ প্ৰশংসা হওক। যিটো মই আপোনালোকক কৈ আছো সেইটো বহুত আৱশ্যক হয়, কিয়নো মই মোৰ জীৱনত পাইছো যে বহুত কম সংখ্যকৰ এনেকুৱা ভাৱনাবিলাক থাকে। বহুত কম লোকৰ এনেকুৱা ভাৱনা আছে যে তেওঁবিলাকে সহায় কৰিব পাৰে। ইয়াত বহুতো লোক এনেকুৱা আছে যে নেকি বেয়া পাই বহি গৈছে, কিয়নো আন কোনোবাই তেওঁক সহায় কৰা নাছিলে। বহুতো লোকবিলাক আছে, তেওঁবিলাক নিজৰ সম্বন্ধীয়ৰ ওপৰত ক্ৰোধিত আছে, বন্ধুবৰ্গৰ সৈতে ক্ৰোধ আছে, আৰু সঁচাকে কবলৈ গলে পালকৰ সৈতেও ক্ৰোধ আছে। ভাব পাৰে যেতিয়া তেওঁবিলাকৰ প্ৰাৰ্থনাৰ আৱশ্যক আছিলে তেতিয়া মণ্ডলীৰ পালকে তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা নকৰিলে, তেওঁবিলাকে আজি ক্ৰোধত জীয়াই আছে। এইটো তেওঁবিলাকৰ ভাৱনা হয়। সেইটো দেখুৱাই যে তেওঁবিলাকক এতিয়ালৈকে কোনোৱে কোৱা নাই যে তেওঁবিলাকে নিজকে নিজে আগবঢ়াই লৈ যাব পাৰে। তেওঁবিলাকে নিজকে নিজে আগবঢ়াই লৈ যাব পাৰে, নহয় যে জীৱনত কোনো মানুহৰ নিশ্চয় আৱশ্যক হ'ব পাৰে। যে নহওক, ঈশ্বৰে তাতকৈ অধিক কৰিছে। তেওঁ আমাক আমাৰ ভিতৰত সহায়কৰ্তা দি দিলে। প্ৰভুৰ প্ৰশংসা হওক। আমি পঢ়ো যোহন সহায়কৰ্তা দি দিলে। প্ৰভুৰ প্ৰশংসা হওক। আমি পঢ়ো যোহন 14:16। যোহন 14:16। মই সমৃদ্ধি হওঁ আৰু মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে সদায় থাকি তেওঁ আন এজন সহায়কৰ্তা দিব। আপোনাক ভুল লাগে যে মোক সহায়কৰ্তা লাগে, ঈশ্বৰে এইটো জানে আৰু ঈশ্বৰে আপোনাক সেই সহায়কৰ্তা দিছে। এই সহায়কৰ্তা পৰ্যাপ্ত আছে আপোনাক সহায় কৰিবৰ নিমিত্তে, কোনো সমস্যাৰ পৰা বাহিৰ উলিয়াই আনিবৰ কাৰণে, যিকোনো প্ৰত্যাহ্বানৰ ওপৰত জয় হবৰ কাৰণে এই সহায়ক পৰ্যাপ্ত হয়। ঈশ্বৰে বিচাৰে যে আপুনি এই সহায়কৰ্তাক
চিনি লওক। আপুনি সহায়কৰ্তাৰ সৈতে সহভাগিতা ৰাখক, কিয়নো আপোনাক লাগিব পাৰে যে এই মানুহে মোক সহায় কৰিব পাৰে, কিন্তু সেই তেতিয়া কি হ'ব যেতিয়া সেই মানুহে আপোনাক সহায় কৰিব নোৱাৰিব। প্ৰভুৰ প্ৰশংসা হওক। হ'ব পাৰে আপোনাক কেতিয়াবা ঋণৰ আৱশ্যক হৈ পৰিছে। এজন ব্যক্তি আছিল যি নেকি সদায় টাই লগাই থাকে, চুট লগাই থাকে, আপোনাৰ তাৰে লক্ষ্য ৰাখিব আৰু ক'ব যে এওঁৰ সৈতে থাকিব, আৰু পিছত গম পালে যে তেওঁৰ ওচৰত নাই, সৈতে নাছিলে। তেওঁ জানিছিল যে মানুহে সহায় কৰিব নোৱাৰে। কি হ'ব, আপুনি কোন হয় সেইটো সিদ্ধান্ত লোৱাটো যে এই মনুষ্যই সহায় কৰিব পাৰিব বুলি। তেতিয়া যি মনুষ্যই নেকি সহায় কৰিবৰ কাৰণে যোগ্য নাছিলে, কি কৰিব? সেইটো বহুতৰ জীৱনত এইটো সমস্যা আছে। বহুতো লোক জীৱনত এইবাবে ক্ৰোধিত আছে যে এই খুৰা সেইটো মোক এনেকৈ সহায় কৰিব পাৰে, সেই তেতিয়া কি যি নেকি তেওঁ সহায় নকৰিলে। কেনেকৈ গম পালে যে সেই ব্যক্তিজনৰ সৈতে সকলোবিলাক আছিলে যিটো নেকি আপোনাক লাগে? আহক লৈছো যে যিবিলাক আপোনাক লাগিছিলে সেই সকলোবিলাক তেওঁৰ সৈতে আছিলে। কিমান লোকে আছে? ধৰি লওঁ যে সেই সকলোবিলাক তেওঁৰ সৈতে আছিলে, আপোনাক আৱশ্যক আছিলে। ধৰি লওঁ যে সেই সকলোবিলাক তেওঁৰ সৈতে আছিলে, যিবিলাক আপোনাক আৱশ্যক আছিলে, কিন্তু তাৰ ওপৰত সেই অধিকাৰ কেতিয়া হৈ গ'ল? কিছুমানৰ যি আছে তাৰ কাৰণে, কাৰণ এইটো নহয় যে তাৰ ওপৰত আপোনাৰ অধিকাৰ আছে। হয়তো যি আছে সেইটো তেওঁৰ বাবে হয়। আপুনি কোন হয় যিজনৰ ওপৰত নেকি তেওঁৰ ওপৰত আপোনাৰ অধিকাৰ আছে? প্ৰশংসা হওক। কিমান লোকে আছে যে তেওঁৰ সৈতে আছিলে তথাপিও নিদিলে? সৈতে আছিলে সেইটো তেওঁৰ বাবে আছে, নিজৰ বুদ্ধিৰে, নিজৰ যোগ্যতাৰে, নিজৰ প্ৰতিভাৰে সেই সকলোবিলাক উপাৰ্জন কৰিছে, তেওঁৰ বাবে, আপোনাৰ বাবে নহয়। আপোনাক ক্ৰোধিত হবৰ কাৰণে অধিকাৰ কোনে দিলে? প্ৰশংসা হওক। এই সকলোবিলাক দেখুৱাই যে আপুনি এই সকলো কথাবিলাক বুজি পোৱা নাই। ঈশ্বৰে আপোনাক সহায় কৰিবৰ কাৰণে এজনক কাৰোবাক পঠাই দিছে। আপুনি আশীৰ্বাদ প্ৰাপ্ত। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মই আশীৰ্বাদ প্ৰাপ্ত, মই আশীৰ্বাদ প্ৰাপ্ত, মই আশীৰ্বাদ প্ৰাপ্ত। এই যিবিলাক কথা আপুনি শিকিব লাগিব। বহুতো লোকবিলাকে যি নেকি মানুহৰ ওপৰত ভৰসা কৰাৰ নিচিনা ঈশ্বৰৰ ওপৰত ভৰসা কৰিবলৈ শিকা নাই। বহুতে কয় যে মই আত্মিক হওঁ, মই আত্মিক হওঁ। সুধি দিয়া হয় যে আত্মিকতাৰ অৰ্থ কি হয় বুলি, তেন্তে তেওঁ ক'ব যে মই য়োগা কৰো। আপুনি যদি য়োগা কৰে তেনেহলে আপুনি আত্মিক হয় নাযায়। য়োগাটো এটা অভ্যাস হয়, তাৰ আত্মিকতাৰ সৈতে কোনো সম্বন্ধ নাই। য়োগাত আপুনি কি কৰে? হাত ভৰি লৰচৰ কৰে নে কি কৰে? এইটো আত্মিক কেতিয়ালৈ পৰা হৈ গ'ল? কয় যে নহয় আমি ৰাতিপুৱা উঠি য়োগা কৰো। আপুনি য়োগা কৰিলে সেইটো আত্মিক হৈ নগ'ল। নহয়, কয় যে আপুনি মূৰ্তি পূজা কৰো। আপুনি যদি তাত কৰি আত্মিক কেতিয়াৰ পৰা হৈ গ'ল? নহয় আমি পূজা কৰো। পূজা কৰিলে আপুনি আত্মিক নহয়। আত্মিকতাৰ সৈতে সেই সকলোবিলাকৰ সৈতে একোৱে লেনদেন নাই। লোক যে আত্মিকতা কি হয়? লোকবিলাকে কয় যে মই আত্মিক হওঁ, মই আত্মিক হওঁ। আত্মিক হোৱাৰ অৰ্থ কি হয়? আত্মিক হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি এটা ৰঙৰ কাপোৰ পৰিধান কৰি ললে আপোনাৰ প্ৰাৰ্থনা কৰি আছে। নহয়, নহয়, প্ৰাৰ্থনা যিকোনোৱে কৰিব পাৰে, কিন্তু প্ৰাৰ্থনা কৰিলে আত্মিক হৈ নাযায়। শিক্ষাতকৈ অধিক প্ৰাৰ্থনা কোনে কৰে? প্ৰভুৰ প্ৰশংসা হওক। হেল্ল', মই আপোনালোকক সুধিছো, শিক্ষাতকৈ অধিক আৰু কোনে দোৱা দিয়ে? তাৰ ভিখাৰী যি পদ আছে গুচি গ'ল নেকি? এইটো নাজানে যে তেওঁ নিজৰে সহায় কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কয় যে টকা দি দিয়ক আৰু ওপৰত থকা জনে আপোনাক 1000 টকা দি দিব, তেওঁৰ জীৱন সলনি হৈ গ'ল। তেওঁ নাজানে যে আত্মিকতা কি হয়। আত্মিকতাৰ অৰ্থ এইটো নহয় যে আপুনি য়োগা কৰি আছে। আত্মিকতাৰ অৰ্থ এইটো নহয় যে আপুনি পূজা কৰি আছে। আত্মিকতাৰ সৈতে এই সকলোবিলাক একোৱে লেনদেন নাই। আৰু কয় যে আমি সকলো পৰ্ববিলাক পালন কৰো। আত্মিক হয় কোনে ক'লে আপোনাক? আমি বৰদিন উদযাপন কৰো। বৰদিন উদযাপন কৰিলে আপুনি আত্মিক হৈ নাযাব। নহয় আমি বৰদিন উদযাপন কৰো, যেনেকি গুড ফ্ৰাইডে আমি পালন কৰো, তেনেহলে কি আপুনি আত্মিক হৈ গ'ল নেকি? ক'লে আপোনাক? আত্মিকতাৰ অৰ্থ হৈছে আত্মাৰ নিয়মক প্ৰয়োগ কৰা। প্ৰভুৰ প্ৰশংসা হওক। আত্মিকতাৰ অৰ্থ কি হয়? আত্মাৰ নিয়মবিলাকৰ প্ৰয়োগ কৰা, নিজৰ জীৱনৰ পৰিস্থিতিৰ ওপৰত প্ৰবলতা পোৱা, এইটোৱে হয় আত্মিকতা। শুনিলো লোকবিলাক ঘূৰি থাকে আত্মিক আত্মিক, কিন্তু যদি সোধা হয় আত্মিকতা, মই আপোনালোকক ক'লো সেইটোৱে তেওঁলোকে ক'ব যে হয় আমি য়োগা কৰো। আজিকালি দেশৰ অধিকাংশ লোকৰ কাৰণে আত্মিকতা কি হয়? য়োগা, প্ৰণায়াম, ব্যায়াম, শীৰ্ষাসন,
আৰু তেওঁবিলাকক লাগে যে আমি বহু ডাঙৰ আত্মিক হৈ গৈ কোনো হয় আপুনি কি কৰিছে মাত্ৰ এটা ব্যায়াম কৰি আছে সৰল হয় নিজকে নিজে প্ৰতাৰণা নকৰক আত্মিকতাৰ অৰ্থ হৈছে আত্মাৰ নিয়মৰ প্ৰয়োগ কৰা আত্মিকতাৰ অৰ্থ হৈছে আত্মাৰ নিয়মবিলাকক ব্যৱহাৰ কৰা আত্মিকতাৰ অৰ্থ হৈছে আত্মাৰ নিয়মক ব্যৱহাৰ কৰি ভৌতিকতা সলনি কৰা আত্মিকতাই ভৌতিকতাক চলায় আপুনি আত্মিকতা হয় তেনেহলে আপুনি জীৱনত ভৌতিকতাবিলাক সলনি কৰিবলৈ শিকিছে নে শিকা নাই মোৰ প্ৰশংসা হওক এইটো হৈছে আত্মিকতা ইঞ্জিনিয়াৰ কোন হয় ঠিক আছে মই সুধিছো হয় ঠিক আছে ধৰি লওক এটা যি নেকি ফেনৰ যে ইঞ্জিনিয়াৰ হয় তাৰ অৰ্থ কি হয় ফেনৰ ইঞ্জিনিয়াৰ মানে কি হয় তাৰ মানে কি হয় বেয়া এটা ফেন লৈ যাব কি কৰিব পাৰে সৰল হয় তাৰ অৰ্থ কি হয় যে যি বেয়া বস্তু আত্মিকতাৰ সৈতে ভাল কৰিব পাৰে মোৰ প্ৰশংসা হওক হালেলুয়া এইটো নহয় যে কোনেও মোক সহায় কৰা নাই এনেকৈ কান্দি আছে কোনোৱে সহায় নকৰিলে এই ব্যক্তিজন আত্মিক নহয় ব্যক্তিজন কি হয় অজ্ঞানী হয় এইদৰে তেওঁ জীৱন জুৰি কান্দি থাকিব পাৰে এই ব্যক্তি যিজনে কান্দি আছে তেওঁ কোনো ব্যক্তিয়ে সহায় নকৰিলে ৯০% এনে ব্যক্তি কাৰোবাৰ সহায় কৰা নাছিলে প্ৰশংসা হওক সোধক যেতিয়া তুমি কৈছা যে আনে মোক সহায় কৰক নিজে আনক কিমান সহায় কৰিছা তেওঁ ইয়াৰ ওপৰতে ক্ৰোধিত আছে যে কোনেও মোৰ সহায় নকৰিলে কিন্তু আপুনি কিমানৰ সহায় কৰিছিলে মোৰ প্ৰশংসা হওক হালেলুয়া মানে মোৰ সৈতে কওক মই আশীৰ্বাদ প্ৰাপ্ত বিচাৰো যে আপোনালোকৰ মণ্ডলী তা হওক আৰু আপোনাৰ সৈতে সঠিক যে মানসিকতা থাকে মণ্ডলীত এইভাবে নাহে যে যাতে আমি আপোনালোকক সহায় কৰিব পাৰো মণ্ডলীত আপোনালোক এইভাবে আহে যে আপোনালোকে নিজকে জানি পাব যে আনক সহায় কৰিবৰ কাৰণে কিমান প্ৰভুৰ প্ৰশংসা হওক আপোনালোক আমাৰ বাৰ্তাটো বেলেগ হয় আমি আপোনালোকক এইভাবে লৈ অহা নাই যে আমি আপোনালোকক সহায় কৰিম এইভাবে আপোনালোকক লৈ আহিছো যাতে আপোনালোক নিজকে জানি পাব যে আপোনালোক আনক সহায় কৰিবলৈ কিমান সক্ষম হওক মই আশীৰ্বাদ প্ৰাপ্ত তেওঁৰ বাবে আশীৰ্বাদ হওঁ মোৰ দ্বাৰা কোটি লোকৰ ঘৰত আহাৰ আহিব পাৰে লোকৰ জীৱন সলনি হ'ব পাৰে এইটো সেই পদ্ধতি হয় যিটোৰ দ্বাৰা এনেকে চলিব লাগে তাক ঈশ্বৰে ক'ব বিচাৰে কি লাখজনক সহায় কৰে আৰু কোটি কোটি লোকে মোক সহায় কৰিব মণ্ডলী বিলাকত আহে কিন্তু আহি আৰু এৰি গুচি যায় কিয়নো তেওঁলোকৰ মানসিকতা কিয় আমি মণ্ডলীত আহিছো কোনোবাই যাতে আমাক সহায় কৰে আপুনি আৰম্ভণিত এই মানসিকতাৰ সৈতে আহিব পাৰে এই মানসিকতাৰ সৈতে আপুনি আগবাঢ়িব নোৱাৰিব আপুনি আপোনাৰ মানসিকতা সলনি কৰিব লাগিব যে মই ইয়াত আহিছো যাতে মই আনৰ সহায় কৰিব পাৰো মই জানিবলৈ আহিছো যে ঈশ্বৰে মোক কি দিছে ঈশ্বৰে মোক কি বনাই দিছে ঈশ্বৰে মোক কেনেদৰে আশীৰ্বাদ দিছে মই আনৰ কাৰণে আশীৰ্বাদৰ আকৰ হওঁ প্ৰভুৰ প্ৰশংসা হওক হালেলুয়া এনে নহয় যে মণ্ডলীয়ে মিলি মোক আৱশ্যকতাবিলাক পূৰ্ণ কৰিব য'ত নেকি এইটো দৰিদ্ৰ বিলাক আহিব আমি তেওঁলোক আটাৰ ৰেচন দিম আৰু তেওঁলোকে যাব ওচৰত তাতোতকৈ অধিক কাৰ্য আছে মই আশীৰ্বাদ প্ৰাপ্ত ভাবি চাওক কোনোবা পিতৃ যদি মৰি যায় আৰু গোটেই গাঁৱক তেওঁ আহাৰ খুৱাই দিয়ে খুৱাই নে নোখুৱাই কিয়নো এতিয়া তেওঁৰ সেই সন্মানৰ কথা আহি পৰে ব্যক্তিজনে পিতৃ বা মাতৃ মৃত গোটেই গাঁৱকে ভোজন কৰো ব্যক্তিজন কোৱা হয় যে গোটেই মণ্ডলীক আহাৰ খুৱাই ব্যক্তিজনে ক'ব চাওক মনুষ্যৰ সলনিত চাওক নিজৰ ওপৰত আহাৰ বিতৰণ কৰিবৰ কাৰণে প্ৰস্তুত আছে জীৱিত থকা জনৰ দিবৰ কাৰণে প্ৰস্তুত নাই মৃতৰ তাত নিজৰ সন্মানৰ কথা আছে প্ৰভুৰ প্ৰশংসা হওক নহলে গাঁৱৰ মানুহে ক'ব যে কি দৰিদ্ৰ লোক আছে পিতৃ মৰিলে কিন্তু একো নোখোৱালে তেওঁলোকে সেই সময়ত পাহৰি যায় আৰু তেওঁলোকে কি বুলি দেখুৱাই যে নিজে ধন নাচাই থৈ বুলি নিচিনা দেখুৱাব প্ৰভুৰ প্ৰশংসা হওক এইটো সত্য নহয় নেকি ছোৱালীৰ বিয়া হ'ব সকলো দৌৰি প্ৰস্তুত হৈ যাব সকলো দৌৰি আৰু তেওঁলোকে এইটো বচাই ৰাখিছে
মণ্ডলীত 100 টকা ক'ব যে আমাক লুণ্ঠন কৰিছে। ইয়াতকৈ অধিক এইটোৱেই যে আপোনাৰ ছোৱালীৰ যে শাহু তাতে অধিক লুণ্ঠন কৰি প্ৰশংসা হওক, হালেলুয়া। পিছতো কি ক'ব যে মটৰচাইকেলটো লৈ আহিলে, কিন্তু কোনে তোমাৰ বাপেকে কোনে ভৰাব? তেওঁবিলাক সেইটো তাৰ পৰা তেওঁবিলাক সুখী আছে। যদি কোৱা হয় 100 টকা দি দিয়ক বোলে, তেওঁ যা কৰিব। প্ৰশংসা হওক ইয়াতে আছে, নহয় জানো? মানে বুজি পাইছে, কাৰোবাৰ মইতো বেয়া কোৱা নাই, নহয় জানো? আপুনি আশীৰ্বাদ দিয়াৰ বিষয়ে ভাবক, প্ৰভুৰ প্ৰশংসা হওক। যদি কোৱা হয় 100 টকা দি দিয়ক বোলে, তেওঁ যা কৰিব। প্ৰশংসা হওক ইয়াতে আছে, নহয় জানো? মানে বুজি পাইছে, কাৰোবাৰ মইতো বেয়া কোৱা নাই, নহয় জানো? কাৰোতো বেয়া কোৱা নাই। মই বিচাৰোঁ যে ঈশ্বৰে বিচাৰে যে আপোনালোক কেনেদৰে ভাবিব তাক জানক। আপুনি আশীৰ্বাদ দিয়াৰ বিষয়ে ভাবক, প্ৰভুৰ প্ৰশংসা হওক। এফিছিয়া 1:3 আপোনাক লাগে যে মোক আশীৰ্বাদৰ আৱশ্যক আছে, তেনেহ'লে মই আপোনালোক আৰু এটা বাক্য দেখুৱাই দিওঁ। এফিছিয়া 1:3 আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক, তেওঁ যিজন আমাক সকলো আত্মিক আশীৰ্বাদের স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদ কৰিলে। মই সকলো ধৰণৰ আশীৰ্বাদেৰে আশীৰ্বাদ প্ৰাপ্ত। সুখী হৈ কওক, হৃদয়েৰে কওক যে মই সকলো প্ৰকাৰৰ আশীৰ্বাদেৰে আশীৰ্বাদ প্ৰাপ্ত। সকলো ধৰণৰ আশীৰ্বাদেৰে আশীৰ্বাদ প্ৰাপ্ত। মই আশীৰ্বাদ প্ৰাপ্ত, কিন্তু আশীৰ্বাদ দিবৰ বাবে এইটো এটা মানসিকতা হয় যিটো নেকি আপুনি বিকশিত কৰিব পাৰে। শীঘ্ৰে আপুনি তাক বিকশিত কৰিব ইমানেই ভাল। এইটো এটা মানসিকতা হয় যিটো আপুনি বিকশিত কৰিব পাৰে। শীঘ্ৰে আপুনি তাক বিকশিত কৰিব ইমানেই ভাল। আপুনি নিজেই কৰিব লাগিব, এইটো আন কোনোবাই আপোনালৈ কৰি নিদিব। কৰিন্থীয়া 10:3 মই আশীৰ্বাদ প্ৰাপ্ত। ইয়াত লিখা আছে, কিয়নো আমি মাংস চলিলেও মাংস অনুসাৰে যুদ্ধ নকৰো। হয়, ইয়াত কৈছে যে আপুনি এইটো ভৌতিক শৰীৰত আছে, ভৌতিক শৰীৰৰ অনুসাৰে যুদ্ধ নকৰে। কথা তেওঁ কৈ দিলে যে যুদ্ধ আছে। কওক, এটা যুদ্ধ আছে আৰু এতিয়া যুদ্ধ কাৰ সৈতে? শয়তানৰ সৈতে। ইয়াত যদি আপুনি আগত পঢ়ি গৈ থাকে তাত গম পাই যাব যে কাৰ সৈতে যুদ্ধ চলি আছে। এনে লাগে যে যুদ্ধ শয়তানৰ সৈতে আছে, যুদ্ধ ওচৰৰ চুবুৰীয়াৰ শাহুৰ সৈতে, যুদ্ধ বোৱাৰীৰ সৈতে, যুদ্ধ নন্দিয়াকৰ সৈতে, সেই নিজৰ দম্পতিৰ সৈতে, সকলোৰ সৈতে একোৱে যুদ্ধ নাই। বাইবেলে ইতিমধ্যে কৈ দিছে যে আমাৰ মল্লযুদ্ধ মাংস আৰু তেজৰ সৈতে নহয়, বেলেগ এটা মল্লযুদ্ধ হয়। কিন্তু এতিয়া এইটো বুজি পাই গলো যে আমাৰ যি নেকি মনুষ্যৰ সৈতে যুদ্ধ কৰি আছে, প্ৰশংসা হওক, যি নেকি মনুষ্যৰ সৈতে কোনো যুদ্ধ নাই এই বুলি কওক। কি হয় কওক যে মনুষ্যৰ সৈতে কোনো যুদ্ধ নাই। নাজানো কিছুমানৰ আজি কি হব যদি ঘৰ যাব, কৰিবলৈ নাথাকিব, কিয়নো যুদ্ধ শেষ হৈ গল। ঘৰতো সোমাওতে শাহুৱেকৰ সৈতে যুদ্ধ, চুবুৰীয়াৰ সৈতে যুদ্ধ কৰিব। আৰু আজি আমি শিকাই দিলো যে যুদ্ধ কাৰো সৈতে নাই, কোনো ব্যক্তিৰ সৈতে আপোনাৰ কোনো ধৰণৰ যুদ্ধ নাই। মনুষ্য মোৰ শত্ৰু নহয়। কওক, কোনো মনুষ্য মোৰ শত্ৰু নহয়। কি হয় কওক যে কোনো ব্যক্তি, কোনো মনুষ্য মোৰ শত্ৰু নহয়। যুদ্ধত আপুনি নাযাওকে, যাওক। কোনে ক'লে যে আপুনি যদি ঈশ্বৰৰ পথত যুদ্ধ চলি আছে সকলোৱে সঠিক লোকক পঠাব? বহুতো লোকবিলাক এই কথাবিলাক বুজি নাপায়। যদি আপুনি ঈশ্বৰৰ পথত আছে আৰু সকলোবিলাক সঠিক কৰি আছে, তথাপি ঈশ্বৰে, মনত ৰাখিব মই কি কৈ আছো, ঈশ্বৰে আপোনাৰ ভুল পথৰ লোকবিলাকক পঠাব। আপোনাৰ অনুসাৰে সেইবিলাক ভুল হয়, কিন্তু ঈশ্বৰৰ অনুসাৰে সেইবিলাক যাতে তেওঁ আপোনাৰ ভিতৰত কিছুমান কথা বিকশিত কৰিব পাৰে। আপোনাৰ মাজত এজন বহু দিশত দুষ্ট লোকক পঠাই দিব, আপুনি দেখাব পাৰে যে আপুনি খ্ৰীষ্টৰ লোক হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপুনি কেনেকৈ কব? আপোনাৰ পথত দুষ্টবিলাক আহিব লাগিব আৰু আপুনি তেওঁবিলাকৰ পৰা প্ৰেম কৰিবলৈ শিকিব লাগিব, তেওঁলোকলৈ প্ৰাৰ্থনা কৰিবলৈ শিকিব লাগিব। নকব যে এই দুষ্টজন মোৰ পথত কিয় আহি গৈ, আপোনাক সলনি কৰিবৰ কাৰণে। প্ৰভুৰ প্ৰশংসা হওক, আপোনাক ভাল বনাবৰ কাৰণে। হালেলুয়া। আপোনালোকে সেই এনে নকব যে এই দুষ্টজন মোৰ পথত কিয় আহি গৈছে, আপোনাক ভালদৰে বনাবৰ কাৰণে। আপুনি ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰিবলৈ শিকি যায়, ঈশ্বৰৰ বাক্যৰ মতে চলিবৰ কাৰণে শিকি যায়। এনে নকব যে মইতো হয়তো আছিলো, ঈশ্বৰে মোক কৈছিলে সৈতে বিয়া হব লাগে, এই ছোৱালীৰ সৈতে বিয়া হব লাগে, তাৰপিছত কিয় এই বংশত এনে লোকবিলাক পাই গৈছো। আপোনাক সলনি হবৰ কাৰণে। প্ৰভুৰ প্ৰশংসা হওক। আপোনাক সলনি কৰিব বিচাৰিছে, তেওঁবিলাকক সলনি কৰিবৰ কাৰণে নহয়।
এনে লাগে যে ঈশ্বৰে আনক সলনি কৰিব বিচাৰিছে, কিন্তু নহয়, ঈশ্বৰৰ হাতত আপুনি তাৰ আঁচনি হওক, প্ৰভুৰ প্ৰশংসা হওক। কওক যে মই ঈশ্বৰৰ প্ৰজেক্ট হওঁ। ঈশ্বৰে আপোনাক সলনি কৰিব বিচাৰে আৰু তেওঁ বেলেগ বেলেগ ব্যক্তিক লৈ আহে, বেয়া ভাল। কোনোবাই যদি আপোনাক কেতিয়া থাপৰে মৰা নাই, তাত আপুনি থাপৰ মৰা নাই আৰু কি আপুনি তাৰ উত্তৰ দিব? মই খ্ৰীষ্টীয় লোক হওঁ নে নহওঁ? এনে লোক লগ পাব যিবিলাক নেকি গালত মাৰি যাব। আপুনি আৰু কাৰোবাক চালে যে কোনোবাই কাৰোবাক চৰ মাৰিছে, আপুনি সেই মানুহজনক ঘৃণা কৰিছে, চৰ মাৰিলে না আৰু কাৰোবাক মাৰিলে? প্ৰশংসা হওক। সেইকাৰণে ঈশ্বৰে আপোনাক কেতিয়াবা শিকাব লাগিব যে নিজৰ জীৱনলৈ চাওঁ, আনৰ জীৱনত নাচাওঁ। প্ৰভুৰ প্ৰশংসা হওক। বহুতৰে আনৰ যি নেকি সুধা থাকে তাতে ভৰি সোমোৱাৰ অভ্যাস হৈ পৰিছে। ঈশ্বৰে আপোনাক এইটো শিকাব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। কওক, মনুষ্যৰ সৈতে মোৰ কোনো যুদ্ধ নাই। শান্তি পালে? মনুষ্যৰ সৈতে যুদ্ধ কৰিবলৈ বন্ধ কৰি দিয়ক আৰু জীৱনত ইতিমধ্যে শান্তি শান্তি হৈ যাব। প্ৰশংসা হওক। কওক, মনুষ্যৰ সৈতে মোৰ কোনো যুদ্ধ নাই। কোনো মনুষ্যই মোৰ শত্ৰু নহয়। এনে নকব যে চুবুৰীয়া মোৰ কাৰণে জ্বলে বুলি। তাতে কিবা আছে নেকি যি নেকি জ্বলিবৰ কাৰণে? কওক যে কোনে মোৰ পৰা জ্বলি নাথাকে। শুনি আছেনে? কৰিবলৈ বন্ধ কৰি দিয়ক যে কোনেও মোৰ প্ৰতি কোনো জ্বলি থকা নাই। কি হয় কওক? কোনেও মোৰ প্ৰতি কোনো জ্বলি থকা নাই। আপোনাৰ যি জ্বলি থকা সেইটোতো শান্ত হৈ যাব। ধৰি লওক, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মানে কেনেকুৱা লাগে যে সকলোৱে তেওঁলোকক জ্বলে, একো নাভাবে, একো নাই, সকলোৱে মোক প্ৰেম কৰে। কি হয় কওক? সকলোৱে মোক প্ৰেম কৰে। আপুনি মানি লওক, ঠিক আছে, এইটো কিছুমান ধাৰণাবিলাক নেকি আপোনাৰ জীৱনত সহায় কৰিব। সকলোৱে মোক প্ৰেম কৰে। যি নেকি যেতিয়া কাৰোবাক লগ পাব তেতিয়া সকলোকে এইটোৱে ভাবিব। এনেকুৱা কিছুমান আছে যে নেকি ধূৰ্ত ল'ৰাবিলাক থাকে, ছোৱালীবিলাকে তেওঁবিলাকক প্ৰেম কৰে, এইটো ভুল ভাবে। কিন্তু ইয়াতো কোন ধৰণৰ প্ৰেম হয়? যি নেকি নিশ্চল প্ৰেম। বহুতে প্ৰেমকো প্ৰদূষিত কৰি দিছে। নিশ্চল প্ৰেম বহুতে প্ৰেমকো প্ৰদূষিত কৰি দিছে নে? হেল্ল', ইয়াত আছে নে নাই? কওক, কোনেও মোৰ শত্ৰু নাই। কোনেও মোৰ শত্ৰু নাই। প্ৰশংসা হওক। কিয়নো আপুনি কি হয়? আশীৰ্বাদ প্ৰাপ্ত। কওক, মই আশীৰ্বাদ প্ৰাপ্ত। মই আশীৰ্বাদ প্ৰাপ্ত। আশীৰ্বাদ দিবৰ বাবে কওক, মই আশীৰ্বাদ প্ৰাপ্ত। আশীৰ্বাদ দিবৰ বাবে মই আশীৰ্বাদ প্ৰাপ্ত। আশীৰ্বাদ দিবৰ কাৰণে কওক পৰভাষাত। Santala bragaze, vintra la braganza lo shatila bradila, rintre le bragandali. Praise the Lord. Gaurav, সময় হয় উপহাৰ, দশম ভাগ, আপোনাৰ ধন্যবাদ দিছো ঈশ্বৰ, উপহাৰ এই দশম ভাগ বিশেষ বিজয় আনিবলৈ সুযোগ দিয়াৰ বাবে। এইবিলাকে ইয়াত অনলাইনত লোকবিলাকে দিছে, আমি দিছো, বিধি হোৱা শস্য দ্ৰুতভাৱে গ্ৰহণ কৰিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু, ইয়াৰ পৰা বিধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে 100 গুণে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু, আমি এই উপহাৰ বিলাকৰ ওপৰত আশীৰ্বাদৰ আহ্বান কৰিছো, বিধি হোৱাৰ নিয়ম আহ্বান কৰি ৰাজ্য আৰু বাৰ্তা বিস্তাৰৰ বাবে ধন্যবাদ দিছো। ধন্যবাদ। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। পাৰে গৌৰৱ। আপোনালোকে কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই? আপোনালোকে কেতিয়াও নিজৰ হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই? কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনৰ অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো, তেওঁক মোক বচাবৰ কাৰণে মৰিলে।
বিশ্বাস কৰোঁ যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে, তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছোঁ, যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছোঁ। হৃদয়ত, মোৰ আত্মাত। ধন্যবাদ প্ৰভু, মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। এতিয়া মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোকে এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ আপোনালোকক নিজৰ হাতবিলাক তুলি ঈশ্বৰৰ ধন্যবাদ দিয়ক যে মই আশীৰ্বাদী। কওক যে প্ৰভু, মই মোক আশীৰ্বাদ দিয়াৰ বাবে, মোক আশীৰ্বাদ বনোৱাৰ বাবে, মোৰ কাৰণে মোৰ দেশ আশীৰ্বাদ প্ৰাপ্ত, মোৰ ঘৰৰ লোকবিলাক আশীৰ্বাদ প্ৰাপ্ত, মোৰ বন্ধুবৰ্গ আশীৰ্বাদ প্ৰাপ্ত। প্ৰভু যীশুৰ নামত আমেন। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, আত্মাৰ সহভাগিতা আৰু উপস্থিত আমাৰ সৈতে সদা সৰ্বদা হৈ থাকিব। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিবা আৰু মই সদাকাল যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে, আপুনি আশীৰ্বাদ প্ৰাপ্ত। ধন্যবাদ।